নমস্কাৰ ব্ৰিলিয়েণ্ট টিউটৰিয়েলছৰ তৰফৰ পৰা মই আপোনালোকৰ দশম শ্ৰেণীৰ জটিল সংখ্যা পাঠটি আগবঢ়াই আছিলোঁ। এতিয়ালৈকে জটিল সংখ্যা পাঠটিত তোমালোকক কাল্পনিক সংখ্যা কাক বোলে, কাল্পনিক সংখ্যাৰ পাছত মই পঢ়ালোঁ জটিল সংখ্যাৰ পাছত পঢ়ালোঁ মই জটিল সংখ্যা ধৰ্মবোৰ, তাৰ পাছত আহিলে তোমাৰ সংযুগ্ম জটিল সংখ্যা যাক আমি ক'লোঁ কনজুগেট কমপ্লেক্স নম্বৰ, তাৰপিছত ক'লোঁ আমি মাপাংক কাক বোলে সেইটো পঢ়িলোঁ, মাপাংক মানে মডুলাছ অফ তোমাৰ কমপ্লেক্স নম্বৰ। তাৰপিছত আমি শিকিলোঁ যে আচলতে আৰ্গেন প্লেন এখনত মই কেনেকৈ এটা জটিল সংখ্যা আমি বহাব পাৰোঁ। তাৰপাছত মই পঢ়িলোঁ যে মাপাংক বুলি যে মই কৈ আছিলোঁ সেইটো আচলতে আৰ্গেন প্লেনখনত তাৰ আচল গ্ৰাফিকেল মিনিংটো কি সেইটো মই শিকিলোঁ। এই গোটেইখিনি বস্তু আমি আচলতে আমাৰ লাষ্টৰ ভিডিঅ'বোৰত কভাৰ কৰি গ'লোঁ। গতিকে এতিয়া আহিব তাৰ অকণমান আগলৈ কোণাংক বুলি ডেফিনেশ্যন এটা, কিন্তু সেই বস্তুটো জনাৰ আগতে আমি দুই এটা কথা চাই লওঁ আহা। এতিয়া আমি গ্ৰাফতেই প্ৰথমতে চাওঁ আহা বস্তু কিছুমান। এতিয়া ধৰা মই যেতিয়া তোমাক ক'লো এটা সংখ্যা তোমাৰ এই গ্ৰাফখন উপস্থাপন কৰা, তেতিয়া মই তোমালোকক সংখ্যা বুলি নহয় এটা কোঅৰ্ডিনেট জ্যামিতি পেয়াৰ এটা যেনিবা ধৰা 2,3 হয়। এই 2,3 এই পেয়াৰটো যেতিয়া তোমালোকে এখন কাৰ্টেছিয়ান প্লেনত প্ৰথমতে বহাইছিলা তেতিয়া তোমালোকে কি কৰিছিলা, এই শূন্যটোৰ পৰা আৰম্ভ কৰিছিলা, শূন্যটোৰ পৰা আৰম্ভ কৰি পেলাই সেই কোঅৰ্ডিনেট জ্যামিতিটো পাইছিলাগে। কেনেকৈ পাইছিলাগে, x অক্ষত তুমি 2 একক গৈছিলা, তাৰপাছত 2 একক গৈ পেলাই y অক্ষত ওপৰলৈ 3 একক গৈছিলা হয়। এতিয়া সেইটোকে নকৰি যদি মই এনেকে কওঁ কথাটো যে তোমাক মই এনেকুৱা এটা জটিল সংখ্যা মোক দিয়া, যে এনেকুৱা এটা জটিল সংখ্যা দিয়া যাৰ দূৰত্ব এই শূন্য বা এই মূল বিন্দুটোৰ পৰা 2 একক দূৰত্বত আছে। 2 একক দূৰত্ব মানে ধৰা 2 মিটাৰ 2 কিলোমিটাৰ তেনেকুৱা ধৰণৰ দূৰত্বত আছে। গতিকে মূল বিন্দুৰ পৰা যেতিয়া মই 2 মিটাৰ বা 2 কিলোমিটাৰ বা 2 চেণ্টিমিটাৰ দূৰত্বত বুলি কওঁ, তেতিয়া মই কি কৰিম, এই মূল বিন্দুৰ পৰা জুখিম। মই প্ৰথমতে x অক্ষত জুখিম বোলে এইডোখৰলৈকে পৰিলে, এইডোখৰ বোলে 2 মিটাৰ। তাৰপিছত তুমি ওপৰলৈ এবাৰ যাব পাৰা, ইমান ডোখৰত পৰিলে বোলে এইডোখৰ পৰা এইডোখৰলৈকে বোলে 2 মিটাৰ, গম পাইছানে? এইডোখৰ পৰা এইডোখৰলৈ বোলে 2 মিটাৰ। গতিকে অকল যদি মই 2 মিটাৰ বুলি কওঁ তেতিয়াহ'লে সেই ইয়াত অগণন বিন্দু পাবা তুমি, গম পাইছানে? অগণন বিন্দু পাবা। কিমান বিন্দু পাবা, এই চাৰ্কুলটোত যিমান বিন্দু আছে সিমান বিন্দু পাবা তুমি, গম পাইছানে? যদিহে মই কওঁ যে মূল বিন্দুৰ পৰা মোক এনেকুৱা এটা জটিল সংখ্যা বা এনেকুৱা এটা বাস্তৱ সংখ্যা এখন কাৰ্টেছিয়ান প্লেনত দিয়া যিটো দূৰত্ব মূল বিন্দুৰ পৰা 2 মিটাৰ দূৰত্বত আছে, তেতিয়া তুমি অগণন বিন্দু পাবা, বুজি পাইছানে? কিন্তু তাৰ লগতে যদি মই কওঁ যে মোক এনেকুৱা এটা নাম্বাৰ দিয়া যিটো তুমি মূল বিন্দুৰ পৰা 2 মিটাৰ দূৰত্বত আছে, লগতে 30 ডিগ্ৰী এংগুল কৰি আছে। এতিয়া চোৱা প্ৰথমতে এই 30 ডিগ্ৰী এংগুল এনেই কৰি থকা নাই, 30 ডিগ্ৰী এংগুল x অক্ষৰ লগত কৰি আছে। যদি x অক্ষৰ লগত তুমি এংগুল কেইটা চোৱা, এটা এংগুল এইটো, এটা এংগুল তোমাৰ ধৰা এইটো, আৰু এটা এংগুল ধৰা তোমাৰ এই গোটেইটো, গম পাইছানে? এতিয়া সেই মই গোটেই অসংখ্য বিন্দুখিনি ধৰা নাই, মই কেইটামান বিন্দু ধৰিছো, এটা এইটো, এটা এইটো, এটা এইটো আৰু এটা ধৰা এইটো, গম পাইছানে? এতিয়া তাৰ পাছত মই বিচাৰিম যে 2 মিটাৰটো সবতে আছে, 2 মিটাৰ দূৰত্বটো মূল বিন্দুৰ পৰা সবতে আছে, কিন্তু 30 ডিগ্ৰী এংগুল কোনটোৱে কৰি আছে? গতিকে 30 ডিগ্ৰী এংগুল সবে কৰিব নোৱাৰে। ইয়াৰ সাইডৰটো এই গোটেই এংগুলটো বোলে, এই এংগুলটো বোলে 30 ডিগ্ৰী, কিন্তু তাৰ সাইডত যদি অকণমানি বিন্দু এটা আছে তাৰ কোণটো কিমান হ'ব, 30 ডিগ্ৰীতকৈ কম হ'ব, আৰু ইয়াৰ ওপৰলৈ গ'লে 30 ডিগ্ৰীতকৈ বেছি হৈ যাব। গতিকে যদি মই একদম ডেফিনেটলি কওঁ যে মোক এনেকুৱা এটা সংখ্যা দিয়া, এনেকুৱা এটা কোঅৰ্ডিনেট দিয়া যিটো কোঅৰ্ডিনেট মূল বিন্দুৰ পৰা এটা স্থানাংক দিয়া, মানে কোঅৰ্ডিনেট মানে স্থানাংক, এনেকুৱা এটা স্থানাংক দিয়া যিটো মূল বিন্দুৰ পৰা 2 মিটাৰ দূৰত্বত আছে আৰু লগতে 30 ডিগ্ৰী কোণ কৰি আছে, তেতিয়াহ'লে অকল এই বিন্দুটোহে বুজাব, বুজি পাইছানে? যদি মই কওঁ যে 2 মিটাৰ দূৰত্বত আছে আৰু 120 ডিগ্ৰী কোণ কৰি আছে, তেতিয়াহ'লে ধৰা এই কোণটো 120 ডিগ্ৰী যদি হয় তেতিয়াহ'লে এই বিন্দুটোহে হ'ব। যদি মই কওঁ 2 মিটাৰ দূৰত্বত আছে আৰু বোলে 210 ডিগ্ৰী কোণ কৰি আছে, তেতিয়াহ'লে এই বিন্দুটো হ'ব, বুজি পাইছানে? গতিকে অকল যদি মই কওঁ যে মূল বিন্দুৰ পৰা অকল যদি মই এটা বস্তু দিওঁ বোলে 30 ডিগ্ৰী কোণ কৰি আছে, তেতিয়া যদি মই অকল 30 ডিগ্ৰী কোণ কৰি আছে বুলিও দিওঁ, তেতিয়াহ'লে কি কৰিবা, এইটো যেনিবা 30 ডিগ্ৰী কোণ,
গম পাইছানে এইটো যেনিবা 30 ডিগ্ৰী কোণ যদি মই এনেকৈ কওঁ যে তোমাৰ এনেকুৱা এটা স্থানাংক দিয়া বা আৰ্গেন প্লেনখনৰ এনেকুৱা এটা জটিল সংখ্যা দিয়া যিটো মূল বিন্দু যিটো x অক্ষৰ লগত 30 ডিগ্ৰী কোণ কৰি আছে গতিকে 30 ডিগ্ৰী কোণটো চাবলৈ গ'লে এইটো বুজি পাইছানে কিন্তু এই লাইনডালতে এতিয়া কিমান সংখ্যা আছে ধৰি লোৱা এইডোখৰলৈকে 1 2 3 4 তেনেকুৱা ধৰণৰ গতিকে এইডোখৰলৈকে 1 2 3 4 তেনেকুৱা ধৰণৰ গতিকে এইডোখৰলৈকে যেনিবা তোমাৰ এটা পইণ্ট এইডোখৰলৈকে এটা পইণ্ট এইডোখৰলৈকে এটা পইণ্ট এইডোখৰলৈকে গতিকে লাইনডাল যিমান গৈ থাকিব ওপৰলৈ সিমানে পইণ্টৰ সংখ্যা বাঢ়ি গৈ থাকিব গতিকে অকল 30 ডিগ্ৰী যদি বুলি কওঁ তেতিয়াও মই অসংখ্য সংখ্যা পাম অকল যদি মই 2 মিটাৰ বুলি কওঁ মূল বিন্দুৰ পৰা তেতিয়াও মই অসংখ্য সংখ্যা পাম কিন্তু যদিহে মই দুইটা বস্তু একেলগে কওঁ যে মই 2 মিটাৰ দূৰত্ব আছে আৰু 30 ডিগ্ৰী এংগল আছে যদি এই চিত্ৰখনতে চাওঁ প্ৰথমতে মই যদি কলো বোলে স্থানাংকটো 30 ডিগ্ৰী কৰি আছে গতিকে 30 ডিগ্ৰী বুলি ক'লে মই এই লাইনডাল আঁকিলো তাৰ পিছত ক'লো যে নহয় এই গোটেই লাইনডালত থকা বিন্দুবোৰ নহয় কি অকল 2 মিটাৰ দূৰত্বতে আছে তেতিয়া মই এই বিন্দুটো ললো আপুনি এই বিন্দুটোৰ কথা কৈছে মানে গতিকে বস্তুটোৰ সেইমতে পজিশনটো উলিয়াবলে ভাল গম পাইছে তুমি যদি নিজৰ ঘৰৰ মেপখনে লোৱা নিজৰ ঘৰটো বুলি এইটো বুলি ধৰিছা তেতিয়া তুমি যদি কোৱা বোলে ধৰা এইটো তোমালোকৰ ঘৰ আৰু এইটো কোনোবা x ৰ ঘৰ গতিকে এই x ৰ ঘৰলৈ যাবলৈ হলে তুমি প্ৰথমতে এইফালে গলা তাৰ পিছত গৈ পেলাই এনেকৈ গলা গতিকে তুমি হেতু দূৰত্ব ওয়াইজ গলা এইডোখৰলৈ গলা বোলে 3 মিটাৰ আৰু তাৰপা আপুনি ওপৰলৈ 2 মিটাৰ ওপৰলৈ যাব গম পাইছানে তেতিয়াহলে তুমি সেই x ৰ ঘৰটো বা তোমাৰ লগৰটো ঘৰ পাবা যদি হেতু নোপোৱা যে তুমি যদি কৈ দিয়া যে মোৰ লগৰটো ঘৰ মোৰ ঘৰটো বা 4 মিটাৰ দূৰত্ব আছে ধৰা আৰু সেই ঘৰটো মোৰ ঘৰটোৰ লগত 30 ডিগ্ৰী কোণ কৰি আছে তেতিয়া হলো সেই ঘৰটোৰ অৱস্থানটো পাবা গতিকে দুটা মেথড আছে যে দুটা মেথডত তুমি কেনেকৈ যাও আমি হয় x আৰু y অক্ষ সহায় লৈ যাও নহলে তুমি সেই মূল বিন্দুটোৰ পৰা কিমান ডিগ্ৰী কোণ কৰি আছে আৰু কিমান দূৰত্ব আছে সেইটো মতে যাও গতিকে আমি যেতিয়া আৰ্গেন প্লেনখন বহিছিলো তেতিয়া আমি x আৰু y অক্ষৰ বা বাস্তৱ অক্ষ বা কাল্পনিক অক্ষ সহায় লৈ গৈছিলো এতিয়া আমি কেনেকৈ যাম এতিয়া আমি মূল বিন্দুৰ পৰা কিমান দূৰত্ব আছে আৰু মূল বিন্দু আৰু x অক্ষৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে সেইটো কনসেপ্টত যাম এতিয়া তোমালোকে যেতিয়া পঢ়িছিলা মূল বিন্দুৰ পৰা এটা জটিল সংখ্যা দূৰত্ব সেইটো কি বুলি কৈছিলো সেইটো মই কৈছিলো মাপাংক হয়নে সেইটো হৈছে সংখ্যাটোৰ মাপাংক এতিয়া মই যেতিয়া কলো মূল সেই সংখ্যাটো যে x অক্ষৰ লগত যেটো কোণ কৰি আছে সেই কোণটোক মই কম সেই কোণৰ মাপটোক মই কম কোণাংক বুজি পাইছানে গতিকে আমি এতিয়া চাওঁ হা যে কোণাংক আসলে জটিল সংখ্যাত কি বুজায় এতিয়া ধৰা তোমালোকক তোমাৰ দুটা মেথড আছে তোমাৰ দুটা প্ৰসেসৰ মই তোমালোকক কথাখিনি কম যে তোমালোকক তোমাৰ মাপাংক দিয়া আছে বা মডুলাস দিয়া আছে যদি z এটা জটিল সংখ্যা হয় ধৰা 2 + 2y গম পাইছা 2 + 2y এটা জটিল সংখ্যা তাৰ তোমাৰ মাপাংক দিবলৈ দিলে গতিকে তাৰ মাপাংক কিমান হ'ব চাওচোন মাপাংক মানে মডুলাস অফ z √2² + 2² কিমান হ'লগে 4 + 4 মানে 8 মানে 2√2 হয় তাৰ পাছত দিলে এতিয়া চোৱা তোমাক কোণাংক উলিয়াবলৈ দিলে কোণাংক মানে প্ৰথমতে এই জটিল সংখ্যাটো তুমি প্লট কৰি লওঁচোন জটিল সংখ্যাটো তুমি কেনেকৈ প্লট কৰিবা ইয়াৰ তোমাৰ বাস্তৱ সংখ্যা ক্ৰমিক যোগটো কিমান হ'ব 2, 2 গতিকে এইফালে 1 আৰু 2 ওপৰলে 1 আৰু 2 গতিকে ইমান মানত আহিব ইমান মানত যেতিয়া আহিব তেতিয়ালে এইটো হ'ব তোমাৰ 2 + 2y এতিয়া তুমি যেটো পালা এটো 2√2 সেই 2√2 টো হৈছে এই জটিল সংখ্যাটোৰ পৰা এই মূল বিন্দুটোৰ দূৰত্ব 2√2 এটো হৈছে তোমাৰ মাপাংক এতিয়া তোমাক সুধিব যে এই কোণটো মান কিমান সেইটো কেনেকৈ উলিয়াবা দিয়া সেইটো উলিয়াবলৈ আসলে তোমালোকক কিছুমান কনসেপ্টৰ দৰকাৰ হ'ব সেই কনসেপ্টখিনি মই কেনেকৈ উলিয়াম চাবা ধৰি লোৱা এইটো তোমাৰ বিন্দুটো হয়নে 2 + 2y গতিকে ইয়াৰ পৰা ইয়ালে দূৰত্বটো হৈছে তোমাৰ কাল্পনিক অক্ষডালৰ দূৰত্ব যেটো তোমাৰ 2 ইয়াৰ পৰা ইয়ালে 2 আৰু তোমাৰ কোণটো হৈছে তোমাক বিচাৰা কোণটো হৈছে x অক্ষৰ লগত যেটো কোণ কৰি আছে সেই x অক্ষৰ লগত কোণটো হৈছে তোমাৰ এইটো থিটা এতিয়া তুমি কি উলিয়াব লাগিব
প্ৰথম কথা হ'ল তোমালোকে মন কৰিছানে এইটো এটা সমকোণী ত্ৰিভুজ প্ৰথম কথা এটা পইণ্ট চাবা প্ৰথম কথা তোমালোকক বস্তুটো তুমি এইটো এনেকৈ ড্ৰ কৰি দিলে নহ'ব প্ৰথম কথা ড্ৰ কৰি তুমি বেকাকৈ কৰিব নহয় কোনকৈ কৰিব লাগিব যাতে এই x অক্ষৰডালৰ লম্ব হয় যেতিয়া এই x অক্ষৰডালৰ লম্বডাল আঁকি দিলা তাৰ মাজত যিটো ত্ৰিভুজ আছে সেইটো ত্ৰিভুজটো প্ৰথম কথা হ'ল এটা সমকোণী ত্ৰিভুজ হয়নে দ্বিতীয় কথা হ'ল তাৰপাছত তুমি চালা যে ইয়াত এই বাহুডালৰ মান কিমান আৰু এই বাহুডালৰ মান কিমান কোনটো লগতে লাগি থকা বাহুডালৰ মান কিমান থিতাৰ লগত লাগি থকা আৰু থিতাৰ সন্মুখত থকা থিতাৰ সন্মুখত মানে থিতাটো মানে কোনটো ক'ব যে কোনটো লগত লাগি থকা আৰু কোনটো সন্মুখত থকা বাহুডালৰ মান কিমান এই ক্ষেত্ৰত দুইটাই তোমাৰ সমান মই তোমাৰ বেলেগ এটা লৈছো অলপ কিমান লম এতিয়া তুমি কিমান লম ধৰা মই লম 1/√2 1 plus √2i লৈছো যেনিবা ধৰা গতিকে 1 plus যদি √2i হয় তেতিয়াহ'লে এইডোখৰ পৰা এইডোখৰলৈ মান 1 হ'ব আৰু এইডোখৰ পৰা এইডোখৰলৈ মান হ'ব √2 হয়নে আৰু তোমাৰ এইডালৰ মান কিমান হ'ব এটা চোৱা এইডালৰ মান কিমান হ'ব যদি এইটো এটা সমকোণী ত্ৰিভুজ গতিকে পাইথাগোৰাছৰ থিওৰামটো মানি চলিবনে এইডাল হৈছে তোমাৰ অতিভুজ আৰু এই দুটা হৈছে বাকীকেইডাল বাহু গতিকে অতিভুজৰ স্কয়াৰ কিমান আছিল ধৰি লোৱা এইটো O এইটো A এইটো B বিন্দু গতিকে অতিভুজডাল হ'ব তোমাৰ OB square is equals to OA square plus AB square হয়নে মই ওপৰ লিখি দিছো OB square সমান OA square plus AB square গম পাইছানে গতিকে OA square মানে হৈছে 1 square plus √2 square মানে হৈছে 2 তাৰপিছত তোমাৰ OB ডাল কিমান হ'ব লাগে √3 গম পাইছানে এইটো হ'লকে তোমাৰ √3 এতিয়া তোমাৰ কোনটো মান কেনেকৈ উলিয়াবা কোনটো মান উলিয়াবলৈ তোমালোক এই গুটিডাল বাহুৰ সহায়ত তুমি এই কোনটো মান উলিয়াব পাৰা গতিকে কোনটো মান কেনেকৈ উলিয়াব পাৰা প্ৰথম কথা হ'ল তোমালোকে কিছুমান কথা জানিব লাগিব সেই কথা কিছুমান হ'ল তোমাৰ ত্ৰিকোণমিতি কনসেপ্ট কিছুমান জানিব লাগিব ত্ৰিকোণমিতি আমি কেলে ইউজ কৰো তোমাক যদি এই বাহুবোৰ দি থোৱা থাকে তেতিয়াহ'লে তুমি এই কোনটো মান উলিয়াব পাৰা বা তোমাক যদি কোনটো মান উলিয়া থাকে তেতিয়াহ'লে তুমি এই বাহুকেইডালৰ মান উলিয়াব পাৰা গম পাইছানে গতিকে এই কোণগিটাৰ মান কেনেকৈ উলিয়াই মই তাৰ এটা আভাস এটা দিছো তোমালোকক ত্ৰিকোণমিতি কনসেপ্ট গিটা কেনেকুৱা sin থিটা থাকে cos থিটা থাকে আৰু tan থিটা থাকে গম পাইছানে এটা প্ৰথম কথা হ'ল ত্ৰিকোণমিতি বস্তুটো হ'লে সমকোণী ত্ৰিভুজ এটা তোমাৰ কাম কৰিব আৰু সমকোণী ত্ৰিভুজটো তোমাৰ যিটো সূক্ষ্ম কোণ আছে সেই সূক্ষ্ম কোণটোক লৈ পেলাই আমি গোটেই অংকখিনি কৰো যেতিয়া তোমাৰ থিটা বুলি ক'লো এই থিটাৰ মানটো sin থিটাৰ মানটো কিমান হয় জানানে এই যে থিটাৰ সন্মুখৰ যিটো কোণটো সন্মুখত যিডাল বাহু আছে সেই সন্মুখৰ বাহুডাল যাক মই কওঁ লম্ব বুলি কোণটো সন্মুখৰ বাহুডাল বা লম্বডাল বা ইংলিছত গ'লে পাৰপেন্ডিকুলাৰ বুলি কোৱা হয় ডিভাইডেড বাই কি হ'ব এই অতিভুজডাল গম পাইছানে অতিভুজ এডালে থাকিব গতিকে তোমালোকে সেইটো কনসেপ্ট সেইটো তোমালোকে গৰ্বৰ নকৰা অতিভুজডাল মানুহ ল'ৰা ছোৱালীখিনিয়ে ভুল কৰে গ'ল এই লম্বডাল আৰু এইডালৰ মাজত cos থিটাৰ মানটো হৈছে cos থিটাৰ মানটো আমি কেনেকৈ পাওঁ cos থিটাৰ মানটো পাওঁ আমি এই তলৰ বাহুডাল যে থিটাৰ লগত কোণটোৰ লগত যিডাল লাগি আছে কোণটোৰ গাত লাগি থকা বাহুডাল কোণটো গাত লাগি থকা বাহুডাল আৰু তলত কি আহিব অতিভুজ যেতিয়া আমি সন্মুখৰ বাহুডালৰ যোগটোৰ লগত অতিভুজডালৰ যোগটো হৰণ কৰি দিও জনিবা ইয়াত কিমান আছে এতিয়া ইয়াত সন্মুখৰ বাহুডালৰ মান কিমান আছে √2 আৰু বাহুডালৰ মান কিমান আছে অতিভুজডালৰ মান √3 গতিকে এই দুটা যেটো অনুপাত হ'ব কি অনুপাতটো হেতু অনুপাতটো sin থিটাৰ মানটো হ'ব বুজি পাইছানে ঠিক তেনেদৰে এই থিটাৰ পৰা তাৰ পাছত তুমি cos থিটা ভ্যালুটো কিমান হ'ব cos থিটাৰ ভ্যালুটো হ'ব কোনটো গাত লাগি থকা বাহু না গতিকে 1/3
গম পাইছানে ঠিক তেনেদৰে tan থিটাৰ ভ্যালুটো কি হয় জানানে ঠিক তেনেদৰে tan থিটাৰ ভ্যালুটো হয় সন্মুখৰ বাহুডাল তোমালোকক মই সন্মুখৰ বুলি কেলে কৈ আছো কাৰণ তোমালোকৰ বুজিবলৈ সুবিধা হয় সন্মুখৰ বাহুডাল কাৰ সন্মুখৰ বাহু যিটো কোণ আমি কনসিডাৰ কৰিম সেই কোণটোৰ সন্মুখৰ বাহুডাল আৰু তাৰ তলত কি আহিব কোণটোৰ গাত লাগি থকা এই কোণটোৰ গাত লাগি থকা বাহুডালক কোৱা হয় ভূমি কোণটো সন্মুখৰ ডালক কোৱা হয় লম্ব আৰু বাকিডাল অতিভুজ বুলি জানে গম পাইছানে সন্মুখৰ বাহুডাল ডিভাইডেড বাই কোণটোৰ গাত লাগি থকা বাহুডাল সন্মুখৰ বাহুডাল হৈছে তোমাৰ এডাল আৰু কোণটোৰ গাত লাগি থকা বাহুডাল হৈছে তোমাৰ এডাল এতিয়া তোমাক যেতিয়া মই এটা জটিল সংখ্যা দিম ধৰা এইটোৱে তোমাক মই প্ৰথম জটিল সংখ্যাটো কি দিছো 2 + 2y গম পাইছানে এটা 2 + 2y তুমি কি জানা একদম সিধা কথা তোমালোকে কি জানা এই লাইনডাল যেতিয়া তোমালোকে আঁকি দিয়া তেতিয়াহলে তোমালোকে গম পোৱা যে এই মূল বিন্দুৰ পৰা মই 2 একক গৈ পেলাই আকৌ ওপৰলৈ প্ৰথমতে এই দুইটো ইয়াত আছিল আৰু এই দুইটো এই ইয়াৰ x অক্ষৰ পৰা উঠি যোৱা দূৰত্বটো মান 2 আৰু এই দুইটো ইয়াৰ 2 গম পাইছানে এডোখৰ পৰা এডোখৰলৈ 2 একক এডোখৰ পৰা এডোখৰলৈ 2 একক সেইটো তোমালোকক জটিল সংখ্যাটো যেতিয়া দি দিয়ে তোমালোকে সেইটো গমেই পাই যাব গতিকে তোমালোকক উলিয়াবলৈ কি দিয়ে এই কোণটো মান থিটা কোণটোৰ মান গম পাইছানে গতিকে এই থিটা কোণটোৰ মান উলিয়াবলৈ দিয়ে গতিকে তোমালোকক একদম দেখা দেখিকে এই দুটা বাহু মান দি থোৱা আছে গতিকে তোমালোকে যদি চোৱা সন্মুখৰ বাহুডালৰ মান তুমি জানা আৰু কোণটো গাত লাগি থকা বাহুডালৰ মান জানা গম পাইছানে গতিকে সিধা কথা চাবলৈ গ'লে তোমালোকে tan থিটাৰ ভ্যালুটো জানা গতিকে tan থিটাৰ ভ্যালুটো জানা গতিকে এই ক্ষেত্ৰত tan থিটাৰ ভ্যালুটো কি হ'ব সন্মুখৰ বাহুডাল কোণটো সন্মুখৰ বাহুডালৰ মান 2 আৰু কোণটো গাত লাগি থকা বাহুডালৰ মান 2 গতিকে 2/2 1 গতিকে লাষ্টত কি পালোগে মই tan থিটা = 1 গম পাইছানে এতিয়া মই উলিয়াব লাগিব মই tan থিটা sin থিটা cos থিটাৰ তোমাৰ কিছুমান ভ্যালু আছে এখন টেবুল আছে সেই টেবুলখন চাই মই ক'ব পাৰিম যে থিটাৰ কোণটোৰ মানৰ কাৰণে tan থিটা = 1 গম পাইছানে মই তোমালোকক সেই চাৰ্টখন মই অলপ দেখুৱাই দিছো এতিয়া আমি টেবুলখন চাম আহা টেবুলখন একদম ইজি তোমালোকক এই বস্তুখিনি মনত ৰাখিব লাগিব আসলে মনত ৰাখিব পৰা নহলে কিছুমান ফৰ্মুলাও আছে আসলে প্ৰথম লাইনটো যদি তুমি মনত ৰাখিব পৰা না sin cos tan আৰু তিনটা আছে cot cosec আৰু sec এই তিনটা তোমাৰ আছে আৰু ৰেশিও কিন্তু সেই তিনটা মানে তোমালোকে এইকিটা যদি মনত ৰাখিব পৰা সেই তিনটা মনত নাৰাখিলেও সেইকিটা তুমি নিজে উলিয়াই ল'ব পাৰিবা এইকিটা তুমি নিজে উলিয়াই ল'ব পাৰিবা কিন্তু এইটা মুখস্থ কৰিব পৰা মনত ৰাখিব পৰা তোমালোকৰ কথা প্ৰথম কথা হ'ল বস্তুটো কেনেকুৱা ধৰণৰ আমি লাষ্টত অংকটো কি পাইছিলকে tan থিটা = 1 পাইছিলকে হেতু মই লিখি লৈছো এতিয়া তোমালোকে টেবুলখন যোৱা টেবুলখনৰ মতে sin 0 ডিগ্ৰী মান 0 গম পাইছানে sin 30 ডিগ্ৰী মান হাফ sin 45 ডিগ্ৰী মান 1/√2 sin 60 ডিগ্ৰী মান √3/2 sin 90 ডিগ্ৰী মান 1 cos 0 ডিগ্ৰী মান 1 cos 30 ডিগ্ৰী মান √3/2 cos 45 ডিগ্ৰী মান 1/√2 cos 60 মান 1/2 আৰু cos 90 মান 0 ঠিক তেনেদৰে tan 0 ডিগ্ৰী মানে হৈছে 0 tan 30 মানে হৈছে 1/√3 tan 45 মানে 1 tan 60 মানে হৈছে √3 tan 90 মানে হৈছে ইনফিনিটি বা তোমালোকৰ নট ডিফাইন গম পাইছানে এটা বস্তুখিনি এটা তোমালোকৰ মই অংকটোৰ পাৰ্সপেক্টিভৰ পৰা চাবলৈ গ'লে মই লাষ্টত কি পাইছোগে tan থিটা 1 গতিকে ইয়াত তোমালোকে দেখিছা tan 45 ৰ মান 1 গতিকে এই থিটাটোৰ জায়গাত কি আহিব আসলতে tan 45 বুজি পাইছানে tan 45 ডিগ্ৰী মান গতিকে তোমালোকে থিটা মানটো গম পালা নাই টেবুলখনৰ পৰা গতিকে যেতিয়া তুমি থিটা মানটো গম পালা মানে কি গম পালা থিটা মানটো গম পালা মানে যেতিয়া তোমালোকক মই এই সংখ্যাটো দিছিলো জটিল সংখ্যাটো তাৰপিছত মই কৈছিলো যে ইয়াৰ এই কোণটো মান উলিওৱা এই কোণটো মান মানে x অক্ষৰ পজিটিভ দিশৰ লগত কি কোণটো কৰি আছে সেই কোণটো মান কৰা সেই কোণটো মান হৈছে তোমাৰ 45 ডিগ্ৰী গম পাইছানে x অক্ষৰ পজিটিভ দিশ মানে এন্টি ক্লকৱাইজ কিন্তু
ঘড়ী কাটাৰ বিপৰীত দিশে যেতিয়া মই কোণটো জুখো তেতিয়াহ'লে যিমান পাওঁ সেইটো হৈছে তোমাৰ পজিটিভ কোণটো আৰু তললৈ যদি যাওঁ x অক্ষৰ তলেদি যদি মই কওঁ ইয়াৰ পালে যদি এনেকৈ যদি মই জুখো এইডোখৰ পৰা এইডোখৰলৈকে সেইটো হৈছে তোমাৰ নিগেটিভ কোণ সেইটো তোমাৰ নিগেটিভ 45 নিগেটিভ 30 ডিগ্ৰী নিগেটিভ 30 ডিগ্ৰী তেনেকৈ পোৱা হয় গতিকে তুমি যেটো এতিয়া কোণ পালা θ = 45 সেইটো হৈছে এই জটিল সংখ্যাটোৱে x অক্ষৰ পজিটিভ দিশটোৰ লগত যেটো কোণ কৰিছে সেই কোণটোৰ মান হৈছে 45 ডিগ্ৰী আৰু এই 45 ডিগ্ৰীটোকে তোমালোকৰ কিতাপত কোৱা হৈছে কোণাংক গতিকে গম পাইছানে কোণাংক আৰু মাপাংক হৈছে কনসেপ্টটো মাপাংক মানে হৈছে তোমাৰ মূল বিন্দুৰ পৰা জটিল সংখ্যাটোলৈকে দূৰত্ব আৰু কোণাংক মানে হৈছে তোমাৰ জটিল সংখ্যাটোৱে x অক্ষৰ পজিটিভ দিশৰ লগত যিমান কোণ কৰি আছে তাৰ মানটো এতিয়া এইখন যিখন টেবুল সেই টেবুলখন তোমালোকৰ এতিয়া মই এইটো ভিডিও তোমালোকৰ সাধাৰণতে ত্ৰিকোণমিতি মই ইমান গভীৰভাৱে নপঢ়াও মোৰ ত্ৰিকোণমিতি যেটো ভিডিও আহিব তোমালোকে হেতু তোমালোকে চাব পাৰিবা যত মই একদম ডিটেইলছত মই ত্ৰিকোণমিতিখিনি পঢ়াম প্ৰথম কথা হ'ল সাইনৰ এই সাইন cos টেনৰ এই যিখন অকণমানি টেবুল বনালো সেই টেবুলখন তোমালোকে মনত ৰাখিবলৈ কেনেকৈ মনত ৰাখিবা সেই টেবুলখন কেনেকৈ মনত ৰখাৰ আগতে যেতিয়া মই তোমালোকক কৈছিলো এটা ত্ৰিভুজৰ যেতিয়া মই সমকোণী ত্ৰিভুজৰ থিটা এংগলটো লৈছিলো তেতিয়া sin থিটাৰ মানটো মই কেনেকৈ উলিয়াইছিলো এই কোণটো সন্মুখত থকা ডালক মই কৈছিলো লম্ব বুলি কৈছিলো আৰু এই লম্বডালক ইংলিছত কি বুলি কোৱা হয় পাৰপেন্ডিকুলাৰ যাক মই পি আখৰে নাম দিম এই কোণটোৰ গাতে লাগি থকা যিডাল বাহু সেইডালক মই ভূমি বুলি ক'ম যাক ইংলিছত কোৱা হয় বেস আৰু এই যিডাল অতিভুজ এইডালক কয় হাইপোটেনিউজ যাক মই h বুলি নাম দিছো h হয় এইডাল অতিভুজ গমপাইছা এইডাল অতিভুজ তোমালোকক ইয়াৰ আগলৈ মই যোৱাৰ আগতে পটককে আৰু এটা তোমালোকৰ কনসেপ্ট মই আকৌ ক্লিয়াৰ কৰি দিছো যেতিয়া মই ত্ৰিভুজটোৰ কথা কৈছো এতিয়া প্ৰতিটো ক্ষেত্ৰতে এইডাল লম্ব এইডাল ভূমি নহয় অতিভুজডাল যদি একে থাকে ভূমি আৰু লম্বডাল বেলেগ বেলেগ হ'ব কাৰ ওপৰত ডিপেন্ড কৰিব হেতু কথা তুমি কোনটো কোণ কনসিডাৰ কৰিছা যদি এইটো কোণ কনসিডাৰ কৰিছা তেতিয়াহলে এইডাল ভূমি এইডাল লম্ব যদি তুমি এইটো কোণ কনসিডাৰ কৰিছা তেতিয়াহলে এই কোণটোৰ সন্মুখত যিডাল আছে সেইডাল লম্ব হৈ যাব গম পাইছানে এইডাল লম্ব হৈ যাব আৰু এইডাল ভূমি হৈ যাব গম পাইছানে এই বস্তুটো কনসেপ্টটো তোমালোকে ক্লিয়াৰ কৰিবা যেতিয়া ত্ৰিকোণমিতি তোমালোকে পঢ়িবা তেতিয়া তোমালোকে এনে গম পাবা ইয়াৰ যিটা সূক্ষ্ম কোণ এইটো হয় এইটো নহলে এইটো এই কোণগিটাৰ ওপৰত ধৰা হ'ল এইটো নাম থিটা এইটো মান আলফা আলফাৰ কাৰণে এইডাল লম্ব আৰু থিটাৰ কাৰণে এইডাল লম্ব আলফাৰ কাৰণে এইডাল ভূমি থিটাৰ কাৰণে এইডাল ভূমি গম পাইছানে এই ক্ষেত্ৰত যেহেতু আমি কোণাংক মান উলিয়াওতে অকল এই কোণটোৰ মানে কনসিডাৰ কৰো গতিকে এই কোণটোৰ মান কনসিডাৰ কৰাৰ কাৰণে এইডাল ভূমি এইডাল লম্ব গতিকে sin থিটাৰ অনুপাতটো কেনেকৈ উলিয়ায় p/h কৰি পেলা সিংহৰ গম পাইছানে সাইনৰ মান এইটো cosৰ মান হৈছে তোমাৰ b/h মানে ভূমিৰ পাত অতিভুজৰ অনুপাত টেনৰ মানটো হৈছে লম্ব ডিভাইডেড বাই ভূমি বা বেস গম পাইছানে এই বস্তুটো কনসেপ্টটো এনেকুৱা ধৰণৰ যেতিয়া আমি এই কনসেপ্টটো কেতিয়া আহিলে তোমালোকক যেতিয়া এটা কোণ দি থোৱা থাকে এই কোণটিৰে সাইনৰ 30 ডিগ্ৰী মান হাফ কেনেকৈ পালা তুমি sin 30 ডিগ্ৰী মান হাফ কেনেকৈ হয় যেতিয়া তুমি এটা 30 ডিগ্ৰী এটা ত্ৰিভুজ আঁকিবা আৰু এই কোণটোৰ মান যেনিবা ধৰা 30 ডিগ্ৰী গম পাইছানে ইয়াৰ এইডাল বাহু আৰু এইডাল বাহুৰ যেটো অনুপাত হ'ব সেই অনুপাতটো সদায় হাফে হৈ থাকে গম পাইছানে ঠিক তেনেদৰে কি হৈছে এইডাল মই কি বুলি কৈছিলো লম্ব বুলি কৈছিলো এইডাল অতিভুজ বুলি কৈছিলো মই আকৌ বুজাই দিছো যেতিয়া তুমি এটা ত্ৰিভুজ কনসিডাৰ কৰিবা তেতিয়া কি হয় এই যিটো কোণ এই কোণটো যিমানে তুমি এই কোণটো হয় যিমানে ত্ৰিভুজটো তুমি ডাঙৰ কৰি নোযোৱা কিয় ইমান ডাঙৰ কৰি দিলা বলে তেতিয়াও তাৰ যেটা লম্ব হ'ব আৰু তাৰ যেটা অতিভুজ হ'ব এই 30 ডিগ্ৰীটো সাপেক্ষে তেতিয়াহলে সেই দুটা অনুপাত লম্ব আৰু অতিভুজৰ অনুপাত গম পাইছে লম্ব আৰু অতিভুজৰ অনুপাত সদায় কি হৈ থাকে একেই হৈ থাকে গতিকে সেই একেই হৈ থকাৰ কাৰণে 30 কাৰণে সেই মানটো সদায় হাফ হৈ থাকে
গম পাইছানে 45 ডিগ্ৰী কাৰণে সেই মানটো সদায় 1/√2 হৈ থাকে ঠিক তেনেদৰে ভূমি আৰু অতিভুজৰ যেটো অনুপাত সেই ত্ৰিভুজটো যিমানে ডাঙৰ হৈ গৈ থাকক 30 ডিগ্ৰীৰ কাৰণে সেই অনুপাতটো সদায় √3/2 হয় গম পাইছা এইটা হৈছে বেসিক কনসেপ্ট একদম তোমালোকে জানিবলগীয়া কথা গতিকে এইটো হৈছে ফৰ্মুলাটো কেনেকৈ মনত ৰাখিবা যে ত্ৰিভুজটো এই কোণটো সহায়ত যদি মই কওঁ 30 ডিগ্ৰী মানটো বা সাইনৰ মানটো cosৰ মানটো টেনৰ মানটো কেনেকৈ উলিয়াম তেতিয়াহলে এইটো হৈছে এইটা হৈছে ফৰ্মুলা এটা sin থিটাৰ মানটো কিমান p/h মই এইটো ঘূৰাই দিছো sin থিটাৰ মানটো হৈছে p/h মানে লম্ব ডিভাইডেড বাই অতিভুজ cos থিটাৰ মানটো ভূমি ডিভাইডেড বাই অতিভুজ এটো মই ঘূৰাই দিছো এইটো আছে অলৰেডি ভূমি ডিভাইডেড বাই অতিভুজ আৰু টেনৰ লম্ব ডিভাইডেড বাই ভূমি গম পাইছা গতিকে এইকেইটা মই ইংলিছত কেলে লিখিছো ইংলিছত লিখিবলৈ অকমান সৰু ফৰ্মুলা এটা আছে মনত ৰাখিবলৈ এই ফৰ্মুলা কেইটা মনত ৰাখিবলৈ এটা ফৰ্মুলা আছে হেতু হৈছে তোমাৰ মই ইয়াত লিখি দিছো হেতু আমি এনেকৈ মনত ৰাখো সিং বুলি এটা মানুহ আছিল সিংৰ পাগুৰি এটা আছিল সিংৰ পাগুৰি গম পাইছা সিংৰ পাগুৰি হালদিয়া এটো ঢেৰ ৰিডল আছে ঢেৰ তোমালোকৰ কবিতাৰ নিচিনা হেৰি আছে বেলেগ বেলেগ মানুহে বেলেগ বেলেগ তোমাৰ হেৰি কব মনত ৰখাৰ সুবিধা কব এইটো আমি আসলে ফলো কৰিছিলো আৰু এতিয়াও বহুতে ফলো কৰে এটো মানে অসমীয়াত এনেকৈ কোৱা হয় সিংৰ পাগুৰি হালদিয়া গম পাইছানে কোলে বেয়া হয় বুলি কয় কোলে মানে কষ্টৰ কথা কলে এটো মানে কোলে এনেকৈ কয় কোলে বেয়া হয় বেয়া হল মানে তোমাৰ এনেকৈ ইংলিছত লিখি দিছো মই WhatsAppত টাইপ কৰা নিচিনাকৈ কোলে বেয়া হয় তেও পায় বেয়া এতিয়া তোমালোকে ইয়াৰ যদি প্ৰথম লেটাৰ কেইটা চোৱা সিংহ পাগুৰি হালদিয়া বুলি কলে সিং মানে সাইনৰ কথা কলে পাগুৰি মানে এইটো কথা কলে পাৰপেন্ডিকুলাৰ হালদিয়া মানে h কোলে বেয়া হয় মানে ক মানে কষ্টৰ কথা কলে বেয়া হয় মানে বি মানে ভূমি হয় মানে হাইপোটেনিয়াস বা অতিভুজ তেও মানে টি মানে তেও মানে tan থিটা পাই মানে পারপেন্ডিকুলার মানে লম্ব ডিভাইডেড বাই বেয়া সিংহৰ পাগুৰি হালদিয়া sin p/h কোলে বেয়া হয় cos b/h তেও পাই বেয়া t tan p/b এইটো এটা সাধাৰণ কনসেপ্ট তোমালোকক মই কৈ থলো যাতে তোমালোকক মনত ৰাখিবলৈ সুবিধা হয় এতিয়া ইমানখিনি কোৱাৰ পাছত মই পূৰ্ণাংক আৰু মাপাংকৰ ডেফিনিশ্যনটো তোমালোকক আকৌবাৰ কৈ দিছো মাপাংক হৈছে এই জটিল সংখ্যাটো x + iy মূল বিন্দুৰ পৰা যেটো দূৰত্ব হেতু কোৱা হয় মাপাংক আৰু পূৰ্ণাংক মানে মই কি কলো এই জটিল সংখ্যাটোৱে বাস্তৱ অক্ষৰ পজিটিভ দিকটোৰ লগত বা ঘড়ী কাটাৰ বিপৰীত দিশে যিমান ডিগ্ৰী কোণ কৰি আছে সেই কোণটোক কোৱা হয় পূৰ্ণাংক বুজি পাইছানে মাপাংক আৰু পূৰ্ণাংক এটা কোৱা হয় মডুলাছ আৰু ইটো কোৱা হয় এম্প্লিটিউড এইটো বুজোৱা হয় r আখৰে সৰু ফলা r বা স্মল লেটাৰ r আৰু পূৰ্ণাংকটো কোৱা হয় থিটা এংগুলাৰ থিটা চিনেৰে r আৰু থিটা গতিকে মই তোমালোকক যেতিয়া কৈছো যদি তোমালোকক মূল বিন্দুৰ পৰা এটা দূৰত্ব দি দিয়ে আৰু সেই দূৰত্বটো লগে লগে যেটো কোণ আছে সেইটো দি দিয়ে সেইটোৱে জাস্ট এটা অকল এটা পইণ্টহে বুজায় বুজি পাইছানে গতিকে যেনেকৈ তোমাৰ x অক্ষৰ মান যেনেকৈ তোমাৰ x আৰু y মান দিলে তুমি এটা বিন্দুৱে পাবা যেনেকৈ 2,3 বুলি ক'লে এটা বিন্দুৱে ঠিক তেনেদৰে r আৰু থিটাৰ মান দিলে কোণটোৰ r আৰু থিটা মান মানে r মানে হৈছে তোমাৰ মূল বিন্দুৰ পৰা দূৰত্বটো দি দিলে আৰু সেই বিন্দুটোৱে বাস্তৱ অক্ষৰ লগত যিমান ডিগ্ৰী কোণ কৰি আছে হেতু যদি দি দিয়ে তেতিয়াও এটা বিন্দুৱে বুজায় হেতু অদ্বিতীয় গতিকে বুজি পাইছানে গতিকে তোমাৰ যেতিয়া তুমি 2 আৰু 3 বুলি দি দিয়া হেতু এটা বেলেগ কনসেপ্ট আহি যায় r আৰু থিটা বুলি দিলেও তোমাৰ একেটা বিন্দুৱে বুজাব বা এটা বিন্দুৱে বুজাব আৰু এইটো কোৱা হয় ধ্ৰুৱীয় ৰিপ্ৰেজেন্টেচন ধ্ৰুৱীয় প্ৰকাশ বুলি কোৱা হয় আৰু সেই ধ্ৰুৱীয় প্ৰকাশটো কেনেকৈ কোৱা হয় বা পোলাৰ ৰিপ্ৰেজেন্টেচন বা পোলাৰ কোঅৰ্ডিনেট বুলি কোৱা হয় পোলাৰ কোঅৰ্ডিনেট দিও বুলি ক'লে তোমালোকে কি উলিয়াব লাগিব সেই বিন্দুটোৱে
সেই বিন্দুটো কিমান দূৰত্বত আছে আৰু সেই বিন্দুতে কিমান ডিগ্ৰী কোণ কৰি আছে সেই বস্তুটো উলিয়াব লাগিব এটো হৈছে পোলাৰ কনসেপ্ট আৰু সেই পোলাৰ কনসেপ্টৰ তোমালোকে কি উলিয়াব লাগিব মাপাঙ্ক আৰু কোণাঙ্ক উলিয়াব লাগিব গম পাইছানে ঠিক তেনেদৰে মই যদি এটা উদাহৰণ লৈ লওঁ উদাহৰণটো মই বুজাই দিছো এতিয়া মই উদাহৰণটা লৈ লৈছো চোৱা উদাহৰণটো দিয়া আছে তোমাৰ এটা জটিল সংখ্যা দিয়া আছে 1+√3i গতিকে তুমি যদি 1+√3i ধ্ৰুবীয় প্ৰকাশ কৰিবলৈ যোৱা ধ্ৰুবীয় প্ৰকাশ কৰিবলৈ হলে তুমি এই দূৰত্বটো উলিয়াব লাগিব মানে তোমাৰ মাপাঙ্কটো উলিয়াব লাগিব আৰু ইয়াৰ এই কোণটো বা কোণাঙ্কটো উলিয়াব লাগিব গম পাইছানে গতিকে মাপাঙ্কটো কেনেকৈ উলিয়াবা মডুলাছটো কেনেকৈ উলিয়াবা এটো যেনিবা z = 1+√3i হয় তেতিয়া হলে তাৰ মাপাঙ্ক হ'ব মডুলাছ অফ z কিমান হয় √1+√3 1 স্কয়াৰ +√3 স্কয়াৰ মানে কিমান হলকে তোমাৰ 1+3 মানে হৈছে তোমাৰ 4 √4 মানে 2 ইয়াৰ গুণাঙ্কটো কেনেকৈ উলিয়াম মই গুণাঙ্কটো কেনেকৈ উলিয়াইছো মই আকৌ এবাৰ দেখাইছো এটা অংকৰ কাৰণে আকৌ দেখাইছো এই গুণাঙ্কটো মানে এই গুণাঙ্কটো লাগে এই গুণাঙ্কটোত মোৰ এই ৰেখাডাল এই ইয়াৰ পৰা ইয়ালে মাপ আছে আৰু ইয়াৰ পৰা ইয়ালে মাপ আছে হয় গতিকে ইয়াৰ পৰা এই মূল বিন্দুটোৰ পৰা এই ৰেখালৈকে যিটো দূৰত্ব সেইটো এই দূৰত্বটো হৈছে 1 আৰু এই ৰেখাৰ পৰা এই ৰেখালৈ যিটো দূৰত্ব হৈছে সেইটোৱে মোক এটো বুজাইছে এই √3টোৱে হেটো বুজাইছে এই ৰেখাৰ পৰা এই ৰেখালৈ √3 এই ৰেখাৰ পৰা এই ৰেখালৈকে 1 গতিকে মোৰ ওচৰত কি আছে পাৰপেন্ডিকুলাৰ ডালৰ আছে আৰু বেস ডালৰ আছে গম পাইছানে গতিকে যদি তোমালোকে ফৰ্মুলা কিটা লিখা sin cos ৰ তেতিয়া কি আছে sin p/h cos b/h tan p/b মানে যে sin ৰ cos যদি তুমি সুমা প্ৰতিটো ক্ষেত্ৰতে h টো আছে বা অতিভুজ ডালৰ তুমি মান উলিয়াব লাগিব যদি তোমাৰ অতিভুজ ডালৰ মান উলিয়াইটো আছে গতিকে তোমাৰ যদি কনসেপ্টটো তোমাৰ যদি ডাইৰেক্টলি কৰিবলৈ যোৱা তেতিয়া তুমি সিধা tan ৰ মানটো উলিয়াব পাৰা এতিয়া যদি tan ৰ মানটো উলিওৱা tan θ ৰ মানটো তেতিয়া tan θ ৰ মানটো ইয়াত কিমান হৈছে p/b মানে p মানে এৰকপা এৰকলে দূৰত্ব যেটো হৈছে তোমাৰ √3 গম পাইছা আৰু এৰকপা এৰকলে দূৰত্বটো হৈছে b যেটো মান হৈছে তোমাৰ 1 গতিকে tan θ √3 এতিয়া আমি চাব লাগিব এই চাৰ্টখনত tan θ কি ভ্যালুৰ কাৰণে tan θ কিমান ডিগ্ৰী এংগুলৰ কাৰণে তাৰ মানটো √3 গতিকে tan ৰ 0 মানে 0 tan 30 ডিগ্ৰী মানে 1/√3 √3 নহয় tan 45 মানে 1 tan 60 মানে কিমান √3 গতিকে থিটাৰ মানটো কিমান হ'ব লাগিব তেতিয়া হলে গতিকে ইয়াত যেটো tan θ আছে তুমি ইয়াত এনেকৈ লিখিব পাৰা tan √3 মানে কিমান tan 60 ডিগ্ৰী গতিকে থিটাৰ মানটো কিমান হ'ব লাগিব 60 ডিগ্ৰী গম পাইছা গতিকে তোমাৰ r ৰ মানটো ওলালেগে r = মডুলাছ অফ z যেটো তোমাৰ 2 ওলালেগে থিটা মানটো কিমান ওলালেগে তোমাৰ থিটা মানটো ওলালেগে 60 ডিগ্ৰী বুজি পাইছানে গতিকে সেইটো এটা তুমি এনেকৈ তোমালোকে কনসেপ্টটো উলিয়াব পাৰা গতিকে তোমালোকক যদি গুণাঙ্কৰ মাপাঙ্ক উলিয়াবলৈ দিয়ে বা ধ্ৰুবীয় প্ৰকাশ কৰিবলৈ দিয়ে তেতিয়া হলে এই মেথডটো যাব পাৰা যে তোমালোকক মই সিধা সূত্ৰকেইটা লিখি দিছো যদি তোমাক z = x + iy বুলি দি থোৱা থাকে যদি তোমাক ধৰ সংখ্যাটো দিলে 2 + 2y তেতিয়া তুমি তাৰ সিধা r আৰু θ মানটো কেনেকৈ উলিয়াবা r ৰ মানটো হৈছে তোমাৰ অলৰেডি জানাই 2 স্কয়াৰ + 2 স্কয়াৰ কৰি দিব পাৰা x স্কয়াৰ + y স্কয়াৰ 2 স্কয়াৰ + 2 স্কয়াৰ tan আৰু তাৰপিছত θ মানটো কেনেকৈ উলিয়াবা tan θ = পাতি লবা তাৰপিছত y / x y মানে যেটো তোমাৰ কাল্পনিক পাৰ্ট ডিভাইডেড বাই বাস্তৱ পাৰ্ট একদম উজু কনসেপ্ট হয়নে এতিয়া নেক্সট যেটো কনসেপ্ট আহিব তোমালোকে শিকিলা যে r কি বস্তু θ কি বস্তু এতিয়া তোমালোকে আহিব এই জটিল সংখ্যাটোক মই r আৰু θ ফৰ্মত কেনেকৈ লিখিব তোমালোকে কি গম পালা θ কেনেকৈ উলিয়াই গম পালা ইয়াৰ r কেনেকৈ উলিয়াই গম পালা ইয়াৰ এই x + iy টো তোমাৰ এই দীঘৰ হলনি মই এই কোণ আৰু মাপাঙ্কৰ ফৰ্মত কেনেকৈ লিখিব পাৰো সেই বস্তুটো চাও মই প্ৰথম কথা হল গুটিবোৰ কনসেপ্ট লিখি যাম যেতিয়া sin মই θ উলিয়াম তেতিয়া হলে মই সূত্ৰটো কি আছিল সিংহৰ পাগুৰি হালধীয়া থিটাৰ কাৰণে পাৰপেন্ডিকুলাৰ ডিভাইডেড বাই হালধীয়া মানে h মানে হাইপোটেনিয়াস যেটো তোমাৰ এডাল মানে মূল বিন্দুৰ পৰা ইয়াৰ দূৰত্ব
মূলবিন্দুৰ পৰা ইয়াৰ দূৰত্বটো কি বুলি কোৱা হয় মাপাংক বুলি কোৱা হয় যাক আমি r বুলি নাম দিওঁ গতিকে r গম পাইছানে পাগুৰি মানে লম্বডাল পাৰপেন্ডিকুলাৰ মানে কোণটোৰ সন্মুখত থকা বাহুডাল সন্মুখত থকা বাহুডালৰ মান কিমান y y আৰু x কেলে হ'ল গম পাইছানে x + y টো মই কেনেকৈ লিখিছিলো প্ৰথমতে বাস্তৱ সংখ্যাৰ ক্ৰমিকটো উলিয়াই লৈছিলো তাৰ পাছত তাত বহাই দিছিলো এইটো সবাই দেখলে x এইটো সবাই দেখলে y গতিকে sin θ কিমান লাগে y by r ইয়াৰ পৰা তুমি y মানটো কিমান পাবা r sin θ গম পাইছানে ঠিক তেনেদৰে cos θ মানটো কেনেকৈ পাবা cos θ মানটো কেনেকৈ পাবা cos θ মানে কি হৈছে সিংহৰ পাগুৰি হালকে কোলে বেয়া হয় cos θ বেয়া মানে b মানে বেস মানে হৈছে ভূমি মানে হৈছে কোনটোৰ লগতে লগ লাগি থকা যিডাল বাহু সেই বাহুডালৰ মান গতিকে এই বাহুডালৰ মান কিমান x গতিকে x তাৰ পিছত হাইপোটেনিয়াস b by h আর হাইপোটেনিয়াস মানে হৈছে তোমাৰ মাপাংকডাল এডোখৰ পৰা এডোখৰলৈ যিটো দূৰত্ব হাইপোটেনিয়াস তাৰ মানটো হৈছে r গতিকে ইয়াৰ পৰা x সমান উলিয়াব পাৰিবা মানে x r cos θ গম পাইছানে গতিকে তুমি x মান পালা y মান x মান পালা y মান পালা গতিকে আমাৰ সংখ্যাটো কি দিয়া আছিল x + i y গতিকে তাক যদি মই x ৰ জায়গাত r cos θ বহাই দিও plus i y জায়গাত কি বহাব পাৰিম r sin θ y জায়গাত কি বহাব পাৰিম মই r sin θ x জায়গাত কি বহাব পাৰিম মই r cos θ গতিকে r cos θ plus i r sin θ গতিকে r টো যদি মই কমন লওঁ cos θ plus i sin θ গম পাইছানে গতিকে তোমাক যেতিয়া মই এই অংকটো দেখাই দিছিলো 2 + 2i তাৰ পৰা মই কিমান পামগে এতিয়া θ ভ্যালুটো tan θ 2/2 মানে কিমান 2/2 মানে 1 গতিকে এই চাৰ্টখনৰ মতে tan 45 ৰ মানটো 1 গতিকে tan θ মানে 1 ৰ জায়গাত মই কি লিখিব পাৰিম tan 45 গতিকে θ মানটো কিমান হ'ব মানে θ মানটো 45 হ'ব লাগিব গম পাইছানে গতিকে মই আকৌ ওপৰ লিখি দিছো এৰকটা লিখি দিও গতিকে মই এই সংখ্যাটোৰ কাৰণে r কিমান পালো r পালোকে তোমাৰ এৰকৰ পৰা 4 + 4 8 গতিকে √8 মানে 2√2 গম পাইছানে গতিকে r ৰ মানটো হৈছে 2√2 আৰু θ মানটো হৈছে তোমাৰ 45 গম পাইছা গতিকে যেতিয়া তুমি এই বস্তুটো পাই গলা তেতিয়া তুমি এই সংখ্যাটো কেনেকৈ লিখিব পাৰিবা r কি কেনেকৈ দিছিলো মই r মানে 2√2 ব্র্যাকেট স্টার্ট হ'ব cos θ মানটো কিমান পালো 45 ডিগ্ৰী গতিকে cos 45 ডিগ্ৰী plus i sin θ sin 45 ডিগ্ৰী গম পাইছানে গতিকে তুমি কি পালাগে লাষ্টত মই এটা লিখি দিছো লাষ্টত পালোগে আমি 2√2 cos 45 plus i sin 45 গতিকে এই যেটো তোমালোকক এই আসলতে তোমাৰ জটিল সংখ্যা কি আছিল 2 + 2 আছিল কিন্তু হেতু মই r আৰু θ কনসেপ্টটো যেটা লিখি দিলো তেতিয়া এই 2 আৰু 2 গুণ একে হৈ গল অকল r আৰু θ টো থাকিলে গতিকে r আৰু θ বা তুমি যেটো ধ্ৰুবীয় মাপাংক আৰু পূৰ্ণাংক হয় যেতিয়া তুমি হেতু প্ৰকাশ কৰা তেতিয়া হলে তাক কোৱা হয় জটিল সংখ্যাৰ ধ্ৰুবীয় আকাৰ গতিকে তোমাক যেতিয়া পৰীক্ষাত কোৱা হয় যে এই এটা জটিল সংখ্যা দিয়া থাকে আৰু তাৰ ধ্ৰুবীয় প্ৰকাশত তোমালোকে লিখিব লগা হয় বা ত্ৰিকোণমিতিক প্ৰকাশত লিখিব লগা হয় তেতিয়া হলে তোমালোকে কি কৰিব লাগিব তেতিয়া হলে তোমালোকে বুজিব লাগিব যে তোমালোকক মাপাংক আৰু পূৰ্ণাংক উলিয়াই পেলাই এই ফৰ্মুলাটো বহাই দিব লাগিব গতিকে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা আৰু এই মনত ৰখাৰ পাছতে তোমালোকে কি কৰিব লাগিব যেতিয়া তোমালোকে ইয়াৰ ভ্যালু কিটা পাবা ইয়াত বহাই দিবা তাৰ পাছত তোমাৰ সেই অংকটো ওলাই যাব তোমালোকক এই ভিডিওটোত মই মাপাংক পূৰ্ণাংক সহায়ত জটিল সংখ্যা এটা কেনেকৈ উপস্থাপন কৰিব পাৰি এটো দেখালো লগতে তোমালোকক ত্ৰিকোণমিতিক কিছুমান কনসেপ্ট দিলো সেই কনসেপ্টখিনি সহায়ত তোমালোকে এটা জটিল সংখ্যা কেনেকৈ তোমাৰ ধ্ৰুবীয় প্ৰকাশত দেখাব পাৰা বা ত্ৰিকোণমিতিক আকাৰ কেনেকৈ প্ৰকাশ কৰিব পাৰা সেইখিনি দেখালো গতিকে তোমালোকে দুইটা প্ৰকাশ তোমালোকক অৱগত হ'ব লাগিব আৰ্গিন প্লেনখনত তোমালোকক x আৰু y বা বাস্তৱ আৰু কাল্পনিক সংখ্যা পাৰ্টটো দেখাই থাকিলে তোমাৰ কেনেকৈ বহাব পাৰা বা
r আৰু থিটা বা পূৰ্ণাংকৰ মাপাংক দিয়া থাকিলে তোমালোকে কেনেকৈ বহাব পাৰা সেই কনসেপ্টটো তোমালোকে একদম মূৰত স্পষ্ট কৰি ল'বা তেতিয়া তোমালোকৰ অংকবোৰ কৰিবলৈ সুবিধা হ'ব গম পাইছানে গতিকে এই ভিডিঅটো মই আৰু দীঘলীয়া নকৰো এই ভিডিঅটো তোমালোকক অকল মই কনসেপ্টখিনি দিলো অহা ভিডিঅটো ধৰ্মখিনিৰ লগতে অংকখিনিও কৰাই দিম